সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ইউটিউব চেনেল KB আছামিজ ক্লাছ HS ছেকেণ্ড ইয়াৰলৈ তোমালোকক আদৰণি জনাইছোঁ। আজি মই তোমালোকক অসমীয়া কথাছবিৰ গতিধাৰা পাঠটি পঢ়াবলৈ ওলাইছোঁ। পাঠটিত অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে যথেষ্ট সংখ্যক কথাছবিৰ কথা উল্লেখ কৰিছে। তাতোতকৈ ডাঙৰ কথাটো হৈছে বৰ্তমান সময়ত চলচ্চিত্ৰ উদ্যোগৰ যথেষ্ট গুৰুত্ব আছে। চলচ্চিত্ৰ উদ্যোগে বহু লোকক কৰ্মসংস্থাপন দিয়াৰ উপৰিও সাহিত্য, সংস্কৃতি, কলা, শিল্পলৈও যথেষ্ট বৰঙণি আগবঢ়াইছে। এনে প্ৰয়োজনীয়তা লক্ষ্য কৰিয়ে হয়তো জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে তেওঁ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটকৰ আলমত জয়মতী কথাছবিখন নিৰ্মাণ কৰে। 1935 চনৰ 10 মাৰ্চত কলিকতাৰ ৰাওনাক চিনেমা হলত পোনপ্ৰথম কথাছবিখন প্ৰদৰ্শন হয়। তাৰ 10 দিনৰ পিছত অৰ্থাৎ 1935 চনৰ 20 মাৰ্চত গুৱাহাটীত কথাছবিখন অসমৰ ৰাইজে চাবলৈ পায়। জ্যোতিপ্ৰসাদ আগৰৱালাই অসমৰ থলুৱা বস্তুবিলাক যেনে বাঁহ, বেত, কলগছৰ পচলা আদি থলুৱা বস্তুবিলাকক লৈ জয়মতী নিৰ্মাণৰ বিশেষকৈ মঞ্চ নিৰ্মাণত আগভাগ লৈছিল আৰু তেওঁ মৰ সাহস কৰিছিল যে অসমত এখন অসমীয়া কথাছবি তেওঁ প্ৰতিষ্ঠা কৰিব। প্ৰথম তেওঁ কথাছবিখন জয়মতীখন তেওঁ প্ৰদৰ্শন কৰিলে। তাৰপিছত তেওঁ 1939 চনত ইন্দ্ৰমালতী কথাছবিখনে তেওঁ নিজা কাহিনীৰে তেওঁ ইন্দ্ৰমালতী কথাছবিখনে তেওঁ আত্মপ্ৰকাশ কৰে। আৰু সেই জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা বৰ্তমানলৈকে ধাৰাবাহিকভাৱে বহুতো কথাছবি নিৰ্মাণ হ'ল, বহুত পৰিচালকৰ হাতত বহুত কথাছবি নিৰ্মাণ হ'ল, বহুত কলাকুশলী তাৰ মাজতে শিল্পী সাহিত্যিকো তাত সুবিধা লাভ কৰিলে, তেওঁলোকেও আত্মপ্ৰকাশ কৰিলে। আৰু অসমৰ কথাছবিয়ে প্ৰথম অৱস্থাত পিছ পৰি আছিল যদিও পিছলৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা কাঢ়ি আনিবলৈ সক্ষম হ'ল। আমি বৰ্তমানে দেখা পাইছোঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰখনেও এতিয়া পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। আৰু এনেধৰণে দেখা যায় অসমীয়া চলচ্চিত্ৰ জগতত যি ধাৰাবাহিকতা, সেই ধাৰাবাহিকতা ৰক্ষা কৰি যথেষ্ট সংখ্যক কথাছবিত হয়তো কোনোবাই কথাছবিখনে, হয়তো ক'ৰবাত সংগীত পৰিচালকে, হয়তো ক'ৰবাত অভিনয়, হয়তো ক'ৰবাত চিত্ৰনাট্যৰ এইদৰে কি হৈছে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা পাঠটিত ইয়াৰে এটি আভাস দিবলৈ লিখকে যত্ন কৰিছে। এতিয়া আহোঁ লিখক উৎপল দত্তৰ চমু পৰিচয়লৈ। এখেত উৎপল দত্ত, জন্ম 1960 চনত। উৎপল দত্ত সাহিত্য আৰু বাণিজ্য পৰিচালনা বিষয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী আৰু ডিপ্ল'মাধাৰী আছিল। তেখেতে কেইবাখনো উপন্যাস নাটক লিখিছিল আৰু অনুবাদো কৰিছিল। দত্তই চলচ্চিত্ৰ সমালোচনাৰ বাবে প্ৰসিদ্ধ আছিল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতে বঁটাৰে সন্মানিত হৈছিল। তেখেতৰ দুখন উল্লেখযোগ্য গ্ৰন্থ হ'ল চলচ্চিত্ৰ 24 ফ্ৰেমছ। ইয়াৰ উপৰি চলচ্চিত্ৰ বিষয়ক কেইবাখনো গ্ৰন্থ তেওঁ সম্পাদনা কৰিছে আৰু তেনে দুখন গ্ৰন্থ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ প্ৰসংগ পুথি হিচাপে নিৰ্বাচিত হৈছে। উৎপল দত্তই তথ্যচিত্ৰ পৰিচালক হিচাপেও সুনাম অৰ্জন কৰিছে। তেওঁ পৰিচালনা কৰা তথ্যচিত্ৰ দেশ-বিদেশৰ কেইবাটিও চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে। তেওঁ শ্ৰেষ্ঠ তথ্য পৰিচালক হিচাপে ৰাজ্যিক পৰ্যায়ত বঁটাও লাভ কৰিছে। তেওঁ পৰিচালনা কৰা 3খন তথ্যচিত্ৰ হ'ল শ্বৰ্ট ফিল্ম বাই লেণ্ড টু, থ্ৰ, ট্ৰাষ্ট এণ্ড ফিয়াৰ আৰু বৰগীত এটি ধ্ৰুপদী ৰত্ন। আমাৰ পাঠ্য অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা পাঠটি তেখেতে ৰচনা কৰিছে।
প্ৰথম অসমীয়া কথাছবি জয়মতী চলচ্চিত্ৰ উৎপল দত্তৰ, বাই লেণ্ড 2 উৎপল দত্তৰ গ্ৰন্থ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, জাহ্নু বৰুৱা, ডক্টৰ ভূপেন হাজৰিকা। এয়া জয়মতী কথাছবি। জয়মতীক জেৰেঙা পথাৰত শাস্তি দিয়া দৃশ্য। ইন্দ্ৰমালতী, চামেলি মেমচাব, পিয়লি ফুকন। এতিয়া আহোঁ পাঠটিৰ মাজলৈ। অসমীয়া চলচ্চিত্ৰৰ জনক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, যিগৰাকী ব্যক্তিৰ ঐকান্তিক আৰু একক প্ৰচেষ্টাৰে অসমীয়া কথাছবিৰ জন্ম হ'ল। অদম্য আৰু অপ্ৰতিৰোধ্য জ্যোতিপ্ৰসাদ আগৰৱালা আছিল এক শিল্পীসুলভ মনৰ অধিকাৰী। তেখেতে জাৰ্মানীত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈ উভতি আহি তেজপুৰৰ ওচৰৰ ভোলাগুৰি নামৰ চাহবাগিচাত চিত্ৰবন নামেৰে এটা ষ্টুডিঅ' সাজি জয়মতীৰ কাম আৰম্ভ কৰিলে। পিছত লাহোৰ ষ্টুডিঅ'ত জয়মতীৰ কাম সম্পূৰ্ণ কৰি 1935 চনৰ 10 মাৰ্চ তাৰিখে প্ৰথম কলিকতাৰ ৰাওনাক প্ৰেক্ষাগৃহত ছবিখন মুকলি কৰি দিলে আৰু তাৰ 10 দিনৰ পিছত অৰ্থাৎ 20 মাৰ্চত গুৱাহাটীত ছবিখন প্ৰদৰ্শনীৰ আয়োজন কৰে। প্ৰথম অসমীয়া কথাছবি মানুহৰ আগ্ৰহ আছিল অসীম, কিন্তু ছবিখন পৰিৱেশন কৰিবলৈ প্ৰয়োজনীয় পৰিকাঠামোৰ অৰ্থাৎ সা-সুবিধাৰ, সা-সঁজুলি আদিৰ অভাৱ আছিল। ছবিখন নিৰ্মাণত হোৱা অভাৱনীয় ব্যয়ে বহু টকা তেওঁ লোকচান ভৰিবলগীয়াও হৈছিল। ইয়াৰ পিছত 1939 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই নিজৰ কাহিনীৰে ইন্দ্ৰমালতী নামৰ এখন ছবি প্ৰযোজনা আৰু পৰিচালনা কৰি উলিয়াইছিল। ছবিখনে ব্যৱসায়িক দিশত যথেষ্ট সফলতা অৰ্জন কৰিছিল আৰু ই জয়মতীৰ যি লোকচান হৈছিল সেই লোকচানো পূৰণ কৰিছিল। মনত ৰাখিবা, জয়মতী কথাছবি চিত্ৰবন ষ্টুডিঅ'ত আৰু ইন্দ্ৰমালতী কথাছবি অৰোৰা ষ্টুডিঅ'ত নিৰ্মাণ হৈছিল। ইন্দ্ৰমালতী নিৰ্মাণৰ পাছৰে পৰাই চিত্ৰবন ষ্টুডিঅ'ৰ দুৱাৰ চিৰদিনৰ বাবে বন্ধ হৈ যায়। জ্যোতিপ্ৰসাদ আগৰৱালাৰ দুয়োখন ছবিতেই তেওঁৰ স্বাধীনতা সংগ্ৰামী মনটো প্ৰকট হৈ উঠিছে। জয়মতীৰ কাহিনী সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটকৰ পৰা লৈছিল, য'ত আছিল অসমৰ অতীত গৌৰৱৰ কাহিনীৰ ওপৰত আধাৰিত, আৰু ইন্দ্ৰমালতীত আছিল স্বাধীনতা আন্দোলনৰ ছবি। আগৰৱালাদেৱে কেৱল বোলছবি নিৰ্মাণ কৰিছিল তেনে নহয়, বোলছবিৰ যোগেদি অসমীয়া ভাষা-সংস্কৃতিৰো সংস্কাৰ সাধন কৰিছিল। সেয়েহে তেখেতক 20 শতিকাৰ অসমীয়া ভাষা সাহিত্য-সংস্কৃতিৰ কাণ্ডাৰী বুলিও অভিহিত কৰা হয়। আগৰৱালাদেৱৰ পাছত বিভিন্ন পৰিচালক আৰু প্ৰযোজকৰ ছবি পৰিচালনা আৰু নিৰ্মাণেৰে অসমীয়া ছবিয়ে গতিশীলতা লাভ কৰিলে। সকলোতকৈ ডাঙৰ কথাটো হ'ল অসমৰ ছবি নিৰ্মাণৰ সুবিধা নাছিল। অসমত ছবি নিৰ্মাণৰ সুবিধা একেবাৰেই নাছিল। জ্যোতিপ্ৰসাদ আগৰৱালাইতো বাঁহ, বেত, খেৰ, কলগছৰ পচলাৰে মঞ্চ নিৰ্মাণ কৰিছিল। গতিকে ছবি নিৰ্মাণ কাৰ্যত লাভজনক হ'ব পৰাকৈ ডাঙৰ বজাৰ এখন অসমত নাছিলেই। তথাপি কেৱল ছবি নিৰ্মাণৰ এই কলাবিধৰ প্ৰতি থকা ভালপোৱা আৰু ছবিৰ মাজেৰে কিবা কোৱাৰ ইচ্ছাৰ বাবে ছবি নিৰ্মাতাসকলে কথাছবি নিৰ্মাণ কৰি গৈ থাকিল। ইন্দ্ৰমালতীৰ পাছত মনোমতী, বিপ্লৱী, বদন বৰফুকন, নৰকাসুৰ আদি ছবিয়ে মুক্তি পালে। 1955 চনত এক বাস্তৱ কাহিনী লৈ লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰি উলিয়ালে নিমিলা অংক কথাছবিখন। এই কথাছবিখনৰ কাহিনী আছিল বাস্তৱ ঘটনাৰ আধাৰত আৰু
মধ্যবিত্ত শ্ৰেণীৰ সমাজৰ কথা। 1956 চনত ডক্টৰ ভূপেন হাজৰিকাই অসমৰ মাটিৰ সুৰৰ ওপৰত আধাৰিত এৰাবাটৰ সুৰ নিৰ্মাণ কৰি উলিয়ায়। উল্লেখযোগ্য যে এই ছবিখনত কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু বিখ্যাত গায়ক হেমন্ত মুখাৰ্জী ডাঙৰীয়াই কণ্ঠদান কৰিছিল। তেতিয়াৰে পৰাই অসমীয়া কথাছবিয়ে এখন বহল প্ৰেক্ষাপটত খোজ দিবলৈ সক্ষম হ'ল। 1963 চনত জনপ্ৰিয় গীতিকাৰ আৰু সংগীত পৰিচালক ব্ৰজেন বৰুৱাই এটি বিদেশী কাহিনীৰ ভেটিত ইটো সিটো বহুতো নামেৰে হাস্যৰসৰ ছবি এখন নিৰ্মাণ কৰি উলিয়ায়। তাৰ পাছতেই পৰিচালক আনোৱাৰ হুছেইনে প্ৰচলিত সাধুকথা এটিৰ ভেটিত তেজীমলা নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰি উলিয়াইছিল। তেতিয়ালৈকে অসমৰ ছবিৰ বজাৰখন একেবাৰে সীমিত আছিল। এই বজাৰখন বঢ়াবলৈ ডক্টৰ ভূপেন হাজৰিকাদেৱে সদায়ে সচেতন আছিল। এই উদ্দেশ্য আগত ৰাখি 1965 চনত এটি খাচী লোককথাৰ ভেটিত নিৰ্মাণ কৰি উলিয়াইছিল প্ৰতিধ্বনি কথাছবিখন। পিছলৈ ছবিখন খাচী ভাষালৈ ডাব কৰি বাণিজ্যিকভাৱে মুক্তি দিছিল। ভূপেন হাজৰিকাই হিন্দী ভাষাৰ ছবিও অসমীয়ালৈ ডাব কৰিছিল। হিন্দী ছবি তকদীৰ ভাগ্য তেওঁ অসমীয়ালৈ ডাব কৰিছিল। তাৰ পিছত তেওঁ ৰাজশ্ৰী প্ৰডাকশ্যনৰ লগত যৌথভাৱে নিৰ্মাণ কৰি উলিয়াইছিল চিকমিক বিজুলী কথাছবিখন। আৰম্ভণিৰে পৰা অসমীয়া কথাছবিৰ প্ৰযোজনা মূলতঃ ব্যক্তি পৰ্যায়ত আছিল। কেতিয়াবা একাধিক লোক লগ হৈ, কেতিয়াবা আকৌ কোনোবা সংঘ বা সমবায় সমিতি গঠন কৰি ছবি প্ৰযোজনা কৰিছিল পৰিচালকসকলে। চিকমিক বিজুলীয়ে হ'ল প্ৰতিষ্ঠিত চলচ্চিত্ৰ প্ৰযোজনা সংস্থা এটাই প্ৰযোজনা কৰা প্ৰথম অসমীয়া কথাছবি। এনেদৰে ডক্টৰ ভূপেন হাজৰিকাই প্ৰথমে ব্যক্তিগত প্ৰচেষ্টাৰে আৰু পিছলৈ ব্যৱসায়িক সংস্থাৰ সহযোগেৰে অসমীয়া কথাছবি জগতলৈ এটি নতুন পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ল। ইয়াৰ পিছত 1969 চনত পৰিচালক ব্ৰজেন বৰুৱাই ডাক্তৰ বেজবৰুৱা ছবি নিৰ্মাণেৰে প্ৰথম আৱেগ মিশ্ৰিত থ্ৰিলাৰ ছবিৰ সোৱাদ অসমীয়া ৰাইজক দিলে। মই ডাক্তৰ বেজবৰুৱাৰ ফটো তোমালোকক মই দেখুৱাইছোঁ। ইয়াৰ লগতে ব্ৰজেন বৰুৱাই এটা উল্লেখযোগ্য কাম কৰিলে। জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা ইন্দ্ৰমালতীৰ দিনৰে পৰাই অসমীয়া ছবিৰ অন্তৰ্দৃশ্যৰ দৃশ্যগ্ৰহণ কৰা হৈছিল কলিকতাৰ ষ্টুডিঅ'ত। কিন্তু ব্ৰজেন বৰুৱাই তাৰ পৰিৱৰ্তে কলিকতালৈ যোৱাৰ পৰিৱৰ্তে অসমৰে সাধাৰণ ঘৰতে দৃশ্যগ্ৰহণ কাম আৰম্ভ কৰিলে। অকল ইমানেই নহয়, কাৰিকৰী লোকৰ অভাৱ পূৰণ কৰিবলৈ তেওঁ থলুৱা ল'ৰা ডেকাকো কাৰিকৰী কাম শিকাই লৈছিল। ডাক্তৰ বেজবৰুৱা ব্যৱসায়িক দিশত সফল হ'ল। তাতোতকৈ ডাঙৰ কথাটো হ'ল এই ছবি নিৰ্মাণৰ ক্ষেত্ৰত ব্ৰজেন বৰুৱাই যি পদক্ষেপ গ্ৰহণ কৰিলে, এই পদক্ষেপে অসমলৈ এক সুখৰ বাৰ্তা কঢ়িয়াই আনিলে। ছবিৰ কাৰিকৰী কামৰ বাবে অসমীয়া মানুহ আগবাঢ়ি আহিল, কামো শিকিলে আৰু উপাৰ্জনৰ বিভিন্ন পথো মুকলি কৰিলে। আৰু তেতিয়াৰে পৰা আজি কোপতি অসমৰ লোকে বাহিৰলৈ গৈ বিভিন্ন দিশত সংস্থাপনৰ ব্যৱস্থাও কৰিছে বা তাৰ বাট চিনি পাইছে। বাৰু যি কি নহওক, ডাক্তৰ বেজবৰুৱাই অসমীয়া ছবিৰ ইতিহাসত এখন গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিলে। পৰৱৰ্তী কালত ব্ৰজেন বৰুৱাই মুকুতা, ললিতা, উপজা সোণৰ মাটি আদি ছবিৰ পৰিচালনা কৰিছিল। ইয়াৰ পিছত 1970 চনত অপৰাজেয় ছবিয়ে বাস্তৱবাদী ধাৰাৰ আৰম্ভ কৰে আৰু 1976 চনত গঙা চিলনীৰ পাখি ছবিখনে এই ধাৰাটোক শক্তিশালী কৰি তোলাত সহায় কৰে। অপৰাজেয় ছবিখন চতুৰংগই অৰ্থাৎ 4জন ব্যক্তি, মনত ৰাখিবা, ফণী তালুকদাৰ, অতুল বৰদলৈ,
গৌৰী বৰ্মন, মুনীন বায়ন। মই আকৌ কৈছোঁ, চতুৰংগ বুলি ক'লে আমি 4জন ব্যক্তিৰ কথা জানো। ফণী তালুকদাৰ, অতুল বৰদলৈ, গৌৰী বৰ্মন, মুনীন বায়ন আৰু গংগা চিলনীৰ পাখি পদুম বৰুৱাই পৰিচালনা কৰিছিল। এই ছবি দুখনৰ মাজৰ সময়ছোৱাত মমতা, বৃষ্টি, খোজ, উত্তৰণ, হৃদয়ৰ প্ৰয়োজন আদি ছবিয়ে বাস্তৱবাদী ধাৰাটোৰ বিকাশত যথেষ্ট সহায় কৰি আহিছে। 1977 চনত মুক্তিলাভ কৰে ভৱেন্দ্ৰনাথ শইকীয়াৰ সন্ধ্যাৰাগ ছবিখনে। এই ছবিখন ব্যৱসায়িক আৰু কলাগত দিশত সফলতা লাভ কৰিছিল। লগতে বাস্তৱবাদী ধাৰাটোৰ দেহত যে নতুন তেজৰ সঞ্চাৰ কৰিছিল। ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা ছবিবোৰ হ'ল একাদিক্ৰমে অনিৰ্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি, আৱৰ্তন আৰু ইতিহাস। তেওঁ হিন্দী ভাষাত কালসন্ধ্যা নামৰ ছবিখনো পৰিচালনা কৰিছিল। দেশ-বিদেশৰ বহু চলচ্চিত্ৰ মহোৎসৱত তেখেতৰ ছবি প্ৰদৰ্শিত হৈছিল। তেখেতৰ প্ৰায়খিনি কথাছবিয়েই ৰজত কমল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু অগ্নিস্নান কথাছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটাও লাভ কৰিছিল। ভৱেন্দ্ৰনাথ শইকীয়াৰ পাছতেই অসমীয়া চলচ্চিত্ৰ জগতলৈ নতুন মাত্ৰাৰ সংযোগ ঘটিল জাহ্নু বৰুৱাৰ ছবি পৰিচালনাৰে। জাহ্নু বৰুৱাই অপৰূপা ছবিখনেৰে যাত্ৰা আৰম্ভ কৰে। সাগৰলৈ বহুদূৰ ছবিৰ বাবে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল। ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হোৱা আন কেইখনমান ছবি হ'ল হালধীয়া চৰাইয়ে বাওধান খায়, তৰা আদি। ছাত্ৰ-ছাত্ৰীসকল, এটা ভিডিঅ'ত চেপ্টাৰটো পঢ়োৱা সম্ভৱ নহ'ব। তোমালোকে একেবাৰে আৰম্ভণিৰ পৰা মানে একদম জয়মতী নিৰ্মাণৰ পৰা শেষলৈকে এখন তালিকা প্ৰস্তুত কৰি উলিয়াবা। কোন সময়ত কি কথাছবি নিৰ্মাণ হৈছে, চন কেতিয়া, পৰিচালকৰ নাম কি, কিহৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা, যেনে বাস্তৱভিত্তিক, আৱেগ থ্ৰিলাৰ মিশ্ৰিত, বিনোদনধৰ্মী, হাস্যৰসাত্মক, সামাজিক, বুৰঞ্জী পটভূমি, ডিজিটেল ধৰ্মী, এনেধৰণৰ এখন তালিকা কৰি পঢ়িবা। তেতিয়া আৰম্ভণিৰ পৰা বৰ্তমানলৈকে ইয়াৰ ধাৰাবাহিকতা সম্পৰ্কে স্পষ্ট হ'ব। তোমালোকক মই কিছুমান ফটো দিছোঁ, যিবিলাক ফটো ইয়াত উল্লেখ কৰা চিনেমাবিলাকৰ নাম বা কথাছবি পৰিচালকসকল আছে। মই তোমালোকক আৰম্ভণিতে দিছোঁ, তোমালোকে অকণমান ভালকৈ চাবা, চালে বস্তুখিনি স্পষ্ট হ'ব, তেতিয়া তোমালোকে গম পাবা। তেন্তে আজিলৈ আহোঁ, পুনৰ দ্বিতীয় ভিডিঅ'টোত লগ পাম। ধন্যবাদ।